দুধনৈ নৱগ্ৰামত ভোগালী বিহু উপলক্ষে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন বিভিন্ন পুৰণি সামগ্ৰী প্ৰদৰ্শন আমাৰ জীৱনৰ পৰা ক্ৰমে হেৰাই যাবলৈ ধৰা কিছু ব্যতিক্ৰম সঁজুলিৰ দৃশ্য দেখা গ'ল নৱগ্ৰাম ভোগালী বিহুত নৱগ্ৰাম আঞ্চলিক লেচেৰী বুটলা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই ভোগালী বিহু উৎসৱ ভোগালী বিহুৰ উৎসৱত দেখিবলৈ পোৱা যায় সুন্দৰ নিদৰ্শন মনোমোহা দৃশ্য দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বহু বছৰ পুৰণি সামগ্ৰী যেনে গৰু গাড়ীৰ চকা মাছমৰা চেপা পুৰণি টিভি ৰেডিঅ' লেম্প ডলা চালনী যুদ্ধত ব্যৱহাৰ কৰা তৰোৱাল জাল জাকৈ হেঁচাক লাইট আদি বহুতো পুৰণি সামগ্ৰী আজিৰ নৱপ্ৰজন্ময়ে নেদেখা কিছু পুৰণি সামগ্ৰীসমূহ চিনাকি কৰাই দিয়াৰ বাবে এই সংগ্ৰহালয়ৰ ব্যৱস্থা কৰা হয় বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে News Desk DN24 News আজি আমি নৱগ্ৰাম আঞ্চলিক লেচেৰী বুটলা সাংস্কৃতিক গোষ্ঠীয়ে আমি ভোগালী বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি আমি কৃষিজীৱীৰ উৎসৱ হিচাপে গোটেই আমাৰ এই এলেকাৰ মানে আমি এটা দুটা দশকৰ মাজত আমাৰ কৃষিজীৱীৰ মানুহবিলাকৰ মানে বস্তুবাদী আজি যুগলৈকে তেনেকৈ আমি পুৰণা বস্তুখিনি সঁজুলিখিনি এৰি আহি নতুন যান্ত্ৰিক যুগত আহি পালোঁ তাৰে মানে মেছেজ এটা দিব বিচাৰিছোঁ যে আমি আমাৰ এটা দশক আগতে আমি কিছুমান পুৰণা সঁজুলিৰে আমি খেতি কৰিছিলোঁ আজি সেই সঁজুলি বহুত চেঞ্জ হৈ যান্ত্ৰিকৰ ফালে চাইণ্টিফিক মেথডত আমি কৃষি কৰ্ম কৰিবলৈ লৈছোঁ সেইখিনিত আমি নতুন প্ৰজন্মক এটা ভোগালীৰ উৎসৱৰ লগতে সংগতি ৰাখি মেছেজ দিব বিচাৰিছে যে আমাৰ নিউ জেনেৰেশ্যনক মানে নতুন প্ৰজন্মক আমি মানে পুৰণা সঁজুলিবিলাকৰ লগত এটা পৰিচয় কৰি দিয়াৰ এটা প্ৰচেষ্টা চলাইছোঁ সেই প্ৰচেষ্টাৰ লগতে আমি এটা সৰুকৈ আমাৰ এইবাৰ প্ৰথম বাৰ্ষিক হিচাপে আমি এটা মেলা পাতিছোঁ ভোগালী মেলা বুলি আৰু আমাৰ পলমকৈ হওক আমি এটা মেজিৰাহিত সংগ্ৰহালয় সাজিছোঁ সংগ্ৰহালয়ত আমি বহুতখিনি বস্তু মানে পুৰণা সঁজুলিবিলাক মানে নতুন প্ৰজন্মক দেখাবৰ কাৰণে তাতে আমি সংগ্ৰহ কৰি কিমান দিনীয়া কাৰ্যসূচীৰ পালন আমি 4 দিনীয়া কাৰ্যসূচী আছে যোৱাকালি আমাৰ গ'ল আজি আছে অহাকালি আছে পৰহি পুৱালৈকে আমাৰ শেষ হৈ যাব হয় নৃত্য প্ৰতিযোগিতা একক নৃত্য দলীয় নৃত্য আৰু থলুৱা আমাৰ যিখিনি কণ্ঠশিল্পী আমাৰ এই এলেকাত বহু জাতি জনগোষ্ঠী সংমিশ্ৰিত এলেকা সকলো জনগোষ্ঠীৰ আমি মানে আমাৰ থলুৱা গীত মাত আদিৰ পৰা আৰু মানে নতুন আমি থলুৱা অসমীয়া চামৰ যিখিনি প্ৰতিভা আছে সেইখিনিও আমি মানে প্ৰতিভাখিনি আগবঢ়াবৰ কাৰণে সিহঁতক সুযোগ এটা দিয়া হৈছে এই মাধ্যমত